প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেটৰ যিসকলৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তিৰ পইচা সোমাইছে নে সোমোৱা নাই আজি চেক কৰক। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো আৰু পেমেণ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আৱাজৰ ওপৰত এবাৰ ক্লিক কৰিব। আৱাজত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাজত। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাজৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ ওপেন হ'ব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাজত তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ ওপেন হৈ যাব। ফাৰ্ষ্ট চাব দিয়া থাকিব অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰি ফাৰ্ষ্ট ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব, আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত যিটো একেবাৰে তলত দিয়া থাকিব চনটো 2526, আপোনালোকে ইয়াৰ পৰা চনটো 2526 চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে একেবাৰে তলত চাব দিয়া থাকিব চনটো 2526 চিলেক্ট কৰি লৈ ল'ব চনটো। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত মাইনাছ যি কেপচা হয় এতিয়া আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিবটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিবটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ' টেক হোৱা লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনালোকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ গাৰ্জেন, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ আইডি নম্বৰ আহি যাব এনেকুৱাকৈ। যিসকলৰ জিঅ' টেক হৈ গৈছে বা যিসকলৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলৰ নাম কিন্তু লিষ্টত আহি গৈছে। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে মানে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো আপোনালোকৰ ঘৰৰ আইডি নম্বৰ আছে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আপোনালোকে ইয়াৰ পৰা আইডি নম্বৰটো কপি কৰি ল'ব। এতিয়া কেনেকুৱাকৈ আপোনালোকে আপোনাৰ পেমেণ্টটো চেক কৰিব চাই লওক। ইয়াৰ পৰা নম্বৰটা ফাৰ্ষ্ট কপি কৰি লৈ ল'ব। এতিয়া হোম পেজত আহি যাব। ইয়াত চাব দিয়া আছে 5 নম্বৰত ষ্টাৰ্ট ফটোছ, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব IAY PMAYG বেনিফিচিয়াৰী, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে তাৰ পৰা যিটো আইডি নম্বৰ কপি কৰিছে এতিয়া আপোনালোকে ইয়াত আইডি নম্বৰটো ইয়াত বহাই দিব আৰু ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে কেপচাটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব আইডি নম্বৰ আৰু ইয়াত বহাই দিব কেপচা। তাৰপিছত আপোনালোকে এতিয়া কেপচাটো বহাই দি চাৰিমূৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমূৰত ক্লিক কৰিব এতিয়া কিন্তু ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যায়। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ এড্ৰেছটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাই ল'ব যে এইটো আপোনালোকৰ এড্ৰেছ হয় নে নহয়। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে এইটো আপোনালোকৰ হয় নে নহয়। তলত আহি যাব ইয়াত আপোনালোকৰ জব কাৰ্ড নম্বৰ আহি যাব আৰু ইয়াত আপোনালোকৰ যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো আহি যাব আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো DBT বা আধাৰ কাৰ্ড লিংক হৈছে নে হোৱা নাই ইয়াত কিন্তু সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিব। এতিয়া আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ
ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমালে কেনেকুৱাকৈ চাব লাগিব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব, ইয়াত দেখুৱাই দিব কিন্তু আপোনালোকৰ একাউণ্টত চাব ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই। অলপমান তলত আহি যাব, তাৰ পিছত ইয়াত চাব দি আছে অৰ্ডাৰ শ্বিট ডিটেইলছ আৰু এফটিঅ ডিটেইলছ। আপোনালোকে ইয়াত চাব, ইয়াত এমাউণ্ট দিয়া থাকিব আৰু ইয়াত অৰ্ডাৰ শ্বিট নম্বৰ দিয়া থাকিব আৰু ইয়াত চাব দি আছে পেমেণ্ট। এতিয়া কিন্তু বহুতৰে একাউণ্টত পেমেণ্ট সোমোৱা নাই, পেমেণ্টটো পেণ্ডিং হৈ আছে। সেইকাৰণে ইয়াত চাব এইখিনি অৰ্ডাৰ শ্বিট নম্বৰ অলৰেডি দি দিছে। যিহেতু আপোনালোকৰ একাউণ্টত ডিবিটি লিংকৰ জৰিয়তে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যায়, সেইকাৰণে ইয়াত অৰ্ডাৰ শ্বিট নম্বৰ অলৰেডি ভেৰিফাই হৈ গৈছে। এতিয়া খালি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট পেমেণ্ট সোমাই যাব। যিসকলৰ এইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকে ৱেইট কৰক, আপোনাৰ একাউণ্টত কিন্তু 4-5 দিনৰ ভিতৰত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট পেমেণ্টটো সোমাই যাব। কিছুমানৰ একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে।